গুৱাহাটীৰ বৰা সাৰ্ভিসৰ হোটেল বিলাসৰ স্বত্বাধিকাৰী কিৰণ গগৈ গ্ৰেপ্তাৰৰ পিছতে নন তথ্য শেহতীয়াকৈ পোহৰলৈ আহিবলৈ ধৰিছে। ঘণ্টা হিচাপত ৰুম ভাড়ালৈ দি দীৰ্ঘদিনে ধৰি হোটেলখনত চলাই আহিছিল নাৰীদে ব্যৱসায়। মেনেজাৰ সীমান্ত বৰাই যোগান ধৰিছে যুৱতী। বহু মহাবিদ্যালয়ৰ ছাত্ৰীও হোটেলখনলৈ অহাৰ কিছু তথ্য লাভ কৰা হৈছে। বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰভাৱশালী তথা পৰিচিত লোকো আহে এই হোটেলখনলৈ। কোনো পৰিচয় পত্ৰ নোহোৱাকৈ বহু লোকে হোটেলত থাকি চলাই আহিছিল এই ব্যৱসায়। অনলাইন যোগে যোগান ধৰিছিল যুৱতীক। মেনেজাৰৰ ফোনত আৰক্ষীয়ে লাভ কৰিছে এতিয়া বিস্ফোৰক তথ্য। আজি আদালতত হাজিৰ কৰা হ'ব কিৰণ গগৈ সহ মেনেজাৰ সীমান্ত বৰা। আমি অধিক তথ্য জানিম। আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ ফোন যোগে সংযুক্ত হৈছে। মিতালী কোঁৱৰ, এটা দেখা পোৱা গৈছে গুৱাহাটীৰ বৰা সাৰ্ভিসৰ হোটেল বিলাসৰ স্বত্বাধিকাৰী কিৰণ গগৈ গ্ৰেপ্তাৰৰ পিছতে নন তথ্য পোহৰলৈ আহিছে। আজি আদালতত হাজিৰ কৰাব কিৰণ গগৈক, গতিকে আন আৰু এজন লোকক হাজিৰ কৰাৰ কথা আছে। আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে নিশ্চয়কৈ। মিতালী কোঁৱৰ, শেহতীয়া তথ্য। নিশ্চয়কৈ ঋতুপণী, যি এই কাহিনী পোহৰলৈ আহিলে, কাহিনী পোহৰলৈ অহাৰ পিছতে আচলতে তদন্ত কৰিবলৈ গৈ যি পল্টন বজাৰ আৰক্ষী হতচকিত হৈছে। কাৰণ এগৰাকী সাংবাদিক বুলি তেওঁ দীৰ্ঘদিন ধৰি আচলতে পৰিচয় দি আছিল আৰু সেই পৰিচয় সূত্ৰে বিভিন্নজন লোকৰ সৈতে তেওঁ চিনাকি। আৰু এই চিনাকিৰ জৰিয়তে আচলতে বহু লোকক তেওঁ দালালি কৰিছিল, বহু লোকক তেওঁ ব্লেকমেইলিং কৰিছিল, সেই টকাৰে হোটেল কিনিছিল আৰু এই হোটেলবিলাকতে সহজ ধন ঘটাৰ লালসাত তেওঁ ইতিমধ্যে নাৰীদেহ ব্যৱসায় চক্ৰৰ ঘাটিলৈ পৰিণত কৰিছিল হোটেলবিলাক। আৰু বিভিন্ন তথ্য লাভ কৰিছে। মেনেজাৰৰ যি ফোন, সেই ফোনত যথেষ্ট যুৱতীৰ ফটো লাভ কৰিছে। আৰু সমান্তৰালকৈ যিসকল কলেজীয়া ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক সাধাৰণতে যিকোনো হোটেলত তেওঁলোকক ভাড়া নিদিয়ে, কাৰণ তেওঁলোকৰ ডকুমেণ্ট লয়। কিন্তু আচৰিত কথা যে এই যিখন হোটেল, এই বিলাস হোটেলত ঘণ্টাৰ বাবে ঘণ্টা জুৰি তেওঁলোকক আচলতে এঘণ্টা লাগে, কাৰোবাক দুঘণ্টা লাগে, এনেকুৱা ধনৰ বিনিময়ত তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলকো আচলতে অভিসাৰত লিপ্ত হ'বলৈ এই হোটেলখন তেওঁলোকে দিছিল। আৰু সমান্তৰালকৈ বহু লোক, প্ৰভাৱশালী লোকেই হওক বা বিভিন্ন ধৰণৰ চিনাকি মুখেই হওক, এই সকলোখিনি আচলতে কিৰণ গগৈৰ সৈতে চিনাকি সূত্ৰে যুৱতীসকলক যোগান ধৰে, তালৈ যায় আৰু তাতে অভিসাৰত লিপ্ত হয়। আৰু এনেধৰণে দীৰ্ঘদিন ধৰি তেওঁলোকে এই ব্যৱসায় চলাইছিল। আৰু যিখিনি আচলতে ধনখিনি সংগ্ৰহ কৰিছিল গুগল পে'ৰ জৰিয়তে, তাত যি স্কেনাৰ কোড আছে, সেই তাত নম্বৰ কিৰণ গগৈ আছিল। আৰু সেই একাউণ্টত লৈ এই যিসমূহ ব্যক্তিয়ে গ্ৰাহকে যিসমূহে টকা দিয়ে, সেইসমূহ কিৰণ গগৈ একাউণ্টত সোমাইছিল। আৰু বিশেষকৈ যুৱতী যোগান ধৰাৰ ক্ষেত্ৰত এইগৰাকী যি মেনেজাৰ, সেই মেনেজাৰে সক্ৰিয় ভূমিকা লৈছিল। যাক যেনেকুৱা ধৰণৰ যুৱতী লাগে তেনেকুৱা ধৰণৰ ফটো দেখুৱাই তেওঁ আচলতে গোটেই যিখিনি কাম, সেই কামখিনি কৰি গৈছিল। আৰু বিভিন্ন ধৰণৰ তথ্য লাভ কৰিছে, কাৰণ তেওঁ আচলতে বহু দীৰ্ঘ সময় ধৰি দালাল কাৰ্যৰে জড়িত আছিল, কিন্তু তেওঁ আচলতে ধৰা পৰা নাছিল। তেওঁ অতি চতুৰ, কাৰণ যিকোনো দালাল কাৰ্য কৰি যেতিয়া ব্লেকমেইলিং কৰে এগৰাকী মানুহৰ পৰা, যিহেতু যেতিয়া ধন লয়, তেওঁ কিন্তু সেয়া কেছ হাতেৰে লৈছিল। কিন্তু তেওঁ কোনো ধৰণৰ অনলাইন ট্ৰেনজেকশ্যন কৰা নাছিল, কাৰণ সেইসমূহ কৰিলে তথ্য প্ৰমাণ থাকিলেই তেওঁ আচলতে গ্ৰেপ্তাৰ কৰিব। তেনেকুৱা ধৰণৰ তথ্য সাংবাদিক হিচাপে এই সকলোখিনি জানে আৰু জনাৰ বাবে তেওঁ আচলতে কেছ পইচা লৈছিল, যাৰ বাবে বহু ডাঙৰ কেলেংকাৰী তেওঁ নাম সাঙুৰ খোৱাৰ পিছতো কিন্তু তেওঁ কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। কাৰণ আদালতত আৰক্ষীয়ে সাব্যস্ত যেতিয়া কৰিব নোৱাৰিব, তেতিয়া আৰক্ষী নিজেই মুখ চেকেচা খাব তথ্য প্ৰমাণৰ অভাৱত। গতিকে এনেকুৱা ধৰণৰ এইগৰাকী যি স্বয়ম্ভু সাংবাদিক, সেই সাংবাদিকে এতিয়া দেখিবলৈ পাইছোঁ শেহতীয়াকৈ এটা পৰ্টেল খুলি লৈছে। এই পৰ্টেলটোৰ জৰিয়তে বিভিন্ন লোকৰ সৈতে তেওঁ চিনা পৰিচয় হয় আৰু চিনা পৰিচয়ৰ জৰিয়তে তেওঁ হোটেললৈ তেওঁক আমন্ত্ৰণ জনায়, আমন্ত্ৰণ ধৰি তেওঁক যুৱতী যোগান ধৰে আৰু তেনেকুৱা ধৰণৰ কাম কৰি আছে। আৰু তদন্ত অব্যাহত আছে, সোধা পোছা অব্যাহত আছে। আজি আদালতত দুয়োগৰাকীকে হাজিৰ কৰাব কিছু সময়ৰ পিছতে। আমি পৰৱৰ্তী সময়ছোৱাতো এই বিষয়টো সন্দৰ্ভত আপডেট লৈ যোৱাৰ চেষ্টা কৰিম। যিমানে এতিয়া নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান তীব্ৰ তৰফত গঢ়ি তুলিছে, সিমানে এতিয়া বিস্ফোৰক নন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে।